সুন্দৰ ৰূপত সজাই পৰাই তোলা বা ভক্তপ্ৰাণ ৰাইজৰ মনোগ্ৰাহী কৰি তোলাৰ এইসকল ভকতৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াই একোখনকৈ চেলেক আৰু গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু বিগত 5টা দিন তেখেতসকলৰ সহায় সহযোগিতাৰ অবিহনে আমাৰ এই মহৎ কাৰ্যসূচী সফল নহ'লহেঁতেন। আমি পুনৰবাৰ ঢেকীয়াখোৱাবাসীৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমি বিচাৰকসকলক এতিয়া আমি ডিম্বেশ্বৰ বৰা অধ্যক্ষ আমি তেখেতক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাম। এয়া ডিম্বেশ্বৰ বৰা। ডিম্বেশ্বৰ বৰা ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া। এতিয়া আমি বিচাৰকসকলক একোখনকৈ গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। পুনতে আমি শিৱসাগৰৰ দিলীপ শইকীয়া। ইয়াৰ পিছতে দুলাল চন্দ্ৰ বৰা দেৰগাঁও, বিপিন শইকীয়া মাজুলী, এয়া মুনীন বৰুৱা লখিমপুৰৰ, বিপিন শইকীয়া মাজুলী। যিহেতু তেখেতসকলৰ সহযোগত আৰু ঢেকীয়াখোৱাবাসীৰ সহযোগত আমি 5 দিনীয়াকৈ এই ভাওনা মহোৎসৱ ভাগি পাতিলোঁ, গতিকে আমাৰ অধ্যক্ষ মহোদয়ে এখন মানপত্ৰৰে ঢেকীয়াখোৱা পৰিচালনা সমিতিৰ সভাপতিৰ হাতত অৰ্পণ কৰিব আৰু মই মানপত্ৰখন আমাৰ সভাপতি অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ সৌজন্যত ঢেকীয়াখোৱা বৰনামঘৰৰ সহযোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা তাৰিখ 1 মাঘৰ পৰা 5 মাঘ, ইংৰাজী 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰী। অসম কৃতজ্ঞতা পত্ৰ অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা 2026 আয়োজনত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু ঢেকীয়াখোৱাবাসী ৰাইজৰ আন্তৰিক শলাগ ল'লোঁ। অধ্যক্ষ নিপুণ দাস, পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মা। প্ৰথমে মই মঞ্চত উপবিষ্ট সমূহ ভকত আৰু আমাৰ ঢেকীয়াখোৱা নামঘৰৰ যিজন মেইন ভকত তেখেতক সশ্ৰদ্ধ প্ৰণাম জনালোঁ। লগতে পৰিচালনা সমিতিৰ সভাপতি আৰু সন্মুখত থকা আটাইখিনি ৰাইজকে মোৰ হিয়া ভৰা কৃতজ্ঞতা জনালোঁ। মই পূৰ্বতে ক'লোৱেই, এদিন কিছুদিন আগত মই ঢেকীয়াখোৱাত আহিছিলোঁ। আহোঁতে মই আমাৰ আপোনালোকৰ এই ঢেকীয়াখোৱা বৰনামঘৰৰ সভাপতি মহোদয় কলিতা দাক মই ক'লোঁ যে দাদা, আমি এইবাৰ এখন ভাওনা নকৰোঁ, আমি কেইবাখনো ভাওনা কৰিম। তেওঁ দাদাই মোক ক'লে যে এটা কাম কৰোঁ, আমি এটা সমাৰোহ পাতোঁ ঢেকীয়াখোৱাৰ বৰনামঘৰত আমি ভাওনা সমাৰোহ পাতোঁ, মানে প্ৰতিযোগিতা। আৰু পিছত মই ক'লোঁ পাৰা যাব জানো দাদা, এইটোতো বহুত বিশাল আয়োজন। কৈছে নহয়, ভগৱানে সহায় কৰিলে আমি পাৰিম। আৰু ঠিক তেনেকেই কথাষাৰ পতাৰ পিছত ডিচেম্বৰ মাহত মোক এদিন দিগন্ত দাই ফোন কৰিছিল। ফোন কৰি ক'লে যে দাদা ভাওনাটো কি হ'ব? বোলো ভাওনাখন হ'ব, আপোনালোকে দিনবাৰ চাওক। আৰু আমি তেনেকেই টেলিফোনতে কথা পাতি ঈশ্বৰৰ আশীৰ্বাদত মাঘৰ 1 তাৰিখৰ পৰা আমি ভাওনাখন আৰম্ভ কৰোঁ। মই ভবাই নাছিলোঁ যে আপোনালোকৰ ইমান সহযোগিতা আমি পাম, আৰু মই আজি নিজে অভিভূত হৈছোঁ। ইমান উন্নত তেওঁলোকৰ অভিনয় কৌশল। অলপ আগত যেতিয়া ভীম আৰু আমাৰ জৰাসন্ধৰ যুদ্ধ চলি আছিল,
মই গম পোৱা নাছিলোঁ তেতিয়া মই ক'ত আছিলোঁ। মই কলিতাক সুধি আছিলোঁ যে সাংঘাতিক এওঁলোকৰ অভিনয় কৌশল আৰু এওঁলোকৰ যিটো অভিনয় কৌশল হিন্দী চিনেমাৰ এক্টৰবিলাকতকৈ বহুত বেছি। তেওঁলোকে এডিটিং কৰি কৰি চিনেমাখন আমাক দেখুৱায়, এটা এক্টিং তেওঁলোকে 5 বা 10 বাৰকৈ কৰে, কিন্তু এখেতসকলে আপোনালোকৰ চকুৰ সন্মুখত লাইভ কৰি আছে আৰু ইয়াত কোনো এডিটিঙৰ সুবিধা নাই। আৰু মোৰ সেইটোৱে উদ্দেশ্য আছিল যে অসমৰ গাঁও ভূঁইবিলাকত কিমান সাংঘাতিক সাংঘাতিক আমাৰ এক্টৰ আছে। আৰু এটা কথা মই কৈছোঁ যে আমাৰ যিটো আহি থকা জেনেৰেশ্যন, তেওঁলোকক মই এটা বাৰ্তা দিব বিচাৰিছোঁ, মেছেজ দিব বিচাৰিছোঁ যে সদায় সমাজত ভাল কাম কৰিব লাগে। অসম লাইভ 24 আৰু মই সদায় অগতানুগতিক কাম কৰোঁ। ইতিমধ্যে আমি জুবিন গাৰ্গদেৱে কৈ যোৱাৰ কাৰণে প্ৰায় 7 লাখ গছ পুলি সমগ্ৰ অসমত বিতৰণ কৰিছিলোঁ আৰু যিমান পাৰোঁ আমি দুখীয়া মানুহক ব্লেংকেট বিতৰণ কৰিছিলোঁ। আমি দিল্লীতো ব্লেংকেট দিছিলোঁ। যি নহওক এইবিলাক চব ঈশ্বৰৰ আশীৰ্বাদ আৰু অহা দিনবিলাকত NRD গ্ৰুপ আৰু অসম লাইভে এনেকুৱা ধৰণৰ কাম কৰি যাব। আৰু কলিতাদাই মোক অলপ আগতে খুব ভাল কথা এটা ক'লে যে 2028 চনত ঢেকীয়াখোৱাৰ 500 বছৰ হ'ব আৰু তেখেতে কৈছে যে আমি 1 মাহ ভাওনা কৰিম ইয়াত। ইতিমধ্যে 22খন ভাওনা হৈছে আৰু দাদাক মই ক'লোঁ মই 10খন ভাওনা দিম। গতিকে আমাৰ ফালৰ পৰা আমি NRD গ্ৰুপে 10খন ভাওনা দিম। আমি আপোনাৰ 32খন হ'ল। বাকী ৰাইজৰ আমি সুযোগ দিলোঁ, যোনে যোনে ভাওনা ইয়াত পাতিব বিচাৰে আমাৰ ঢেকীয়াখোৱা পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰক। আৰু এইটো খুব ভাল কাম। আপুনি মই যজ্ঞও কৰোঁ, যজ্ঞ কৰাতকৈও ইয়াত বেছি ভাল লাগে। যজ্ঞ কৰিলে ভাৱ হয় যে কিছুদিন পিছত পাম কিবা এটা, কিন্তু ইয়াত মই পাইছোঁ ঢেকীয়াখোৱাত আহি চাকি গছি জ্বলোৱাৰ পিছত সকলো কাম হৈ যায়। মই পাইছোঁ এইটো, গতিকে আপোনালোকেও নিশ্চয় পাইছে। সেইকাৰণে আপোনালোক আহিছে এই ঠাণ্ডাখনতো। আৰু শুদ্ধ মনেৰে থাকিলে ভগৱানে সদায় চায়। ভগৱানৰ ওচৰত গ'লে শুদ্ধ মনেৰে যাব লাগে। আৰু ইয়াত মোক দাদাই সুধি আছে আপোনাৰ ঠাণ্ডা লাগিছে নেকি? মইতো গমেই পোৱা নাই ঠাণ্ডা ক'ৰ পৰা আহিল। ঠাণ্ডাটো মোৰ লগাই নাই। এইবিলাক চব ভগৱানৰ কৃপা। আৰু ইমান বয়সস্থ মানুহ ইমান কাম কৰিছে আমাৰ কাৰণে। আৰু বিশেষকৈ মই যিখিনি বাইদেউ আৰু আইতা হওক, খুৰী হওক, মামী হওক, তেওঁলোকে ইমান সকলোকে চাহ দি আছে, পানী দি আছে, তেওঁলোককো মই কৃতজ্ঞতা জনালোঁ। আৰু ইয়াত যিখিনি স্বেচ্ছাসেৱকে কাম কৰিছে তেওঁলোককো জনালোঁ। আটাইখিনি ঢেকীয়াখোৱাবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজ আৰু যিমান জিলাৰ পৰা মানুহ আহিছে সকলোকে NRD গ্ৰুপৰ ফালৰ পৰা কৃতজ্ঞতা জনালোঁ। আপোনালোকে আমাক কৃতাৰ্থ কৰিলে আৰু সদায় আপোনালোকৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। অসম লাইভে সদায় ৰাইজৰ হৈ কাম কৰিব আৰু শুদ্ধ বাতৰি আৰু নন এডিটিং নিউজ পাব্লিছ কৰাটো আমাৰ কাম। আমি নিৰ্ভীকভাৱে বাতৰি প্ৰেৰণ কৰোঁ। আপোনালোকে চবে বোধহয় চাইছে। অসমত এইটোৱে এটা প্ৰথম চেনেল যি 4 মাহৰ ভিতৰত কেইবাটাও প্ৰতিষ্ঠিত চেনেলক ফেৰ মাৰিব পাৰিছে। আৰু অহা দিনবিলাকত অসম লাইভে যথেষ্ট কাম কৰি যাব। সদায় আমি ৰাইজৰ হকে কাম কৰিম। NRD গ্ৰুপে সদায় দুখীয়া মানুহৰে কাম কৰে। মই এইবোৰ কৰি খুব ভাল পাওঁ। মই সৰুৰ পৰাই কৰোঁ। গতিকে সকলো ৰাইজকে মই আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনালোঁ। এইখিনিয়ে আৰু ক'ব লগা।